যে ৰাজনৈতিক পৰিস্থিতি তাত একাংশ কম্পিত হৈ আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে হকে বিহকে কিছু অভিযোগ উত্থাপন কৰা আমাৰ পৰিলক্ষিত হৈছে। আচলতে সৰ্বসাধাৰণ ৰাইজৰ তথা কণ্ঠহীন জনতাৰ বজ্ৰকণ্ঠ অখিল গগৈ ডাঙৰীয়াৰ যে সিংহপুৰুষ তাকে পুনৰ এবাৰ প্ৰমাণ কৰিলে যোৱা কিছুদিন ধৰি বিধায়ক হাফিজ ৰফিকুল ডাঙৰীয়া আৰু একাংশ নিজকে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি জহাই ফুৰা একাংশ ছদ্মবেশী সংখ্যালঘু নেতাই অখিল গগৈৰ ৰাজনৈতিক শেহতীয়া উত্থান দেখি ভয়ত কম্পমান হৈ তেওঁলোকে কিছু মিছাৰ আশ্ৰয় লৈ কিছু প্ৰলাপ বকা আমাৰ পৰিলক্ষিত হৈছে। ভয়ত কম্পিত কংগ্ৰেছ আৰু ইউডিএফৰ সংখ্যালঘু নেতাসকলে সংখ্যালঘু জনসাধাৰণক পণবন্দী কৰি ৰাখি সংখ্যালঘু জনসাধাৰণক ব্লেকমেইলিং কৰি যুগে যুগে যি ৰাজনৈতিক দোকান চলাই আহিছে বন্ধ হোৱাৰ উপক্ৰম হৈছে সেইটো তেওঁলোকে ভালদৰে বুজি উঠিছে আৰু সেইকাৰণে অখিল গগৈৰ প্ৰতি ইমান তেওঁলোকৰ ভয় জন্মিছে আৰু অখিল গগৈৰ বিৰুদ্ধে তেওঁলোকে তুলুঙা মন্তব্য বিভিন্ন ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে। ভয়ত কম্পিত হৈ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াই সিদিনা কৈছে যে অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰত অত্যাচাৰ হোৱা সংখ্যালঘু শ্ৰমিকসকলৰ বিৰুদ্ধে কিয় অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ নকৰিলে। মই প্ৰশ্ন কৰিব বিচাৰিছো অখিল গগৈ ডাঙৰীয়াৰ সেই বিধানসভাৰ যি ভূমিকা আছিল খুবেই উল্লেখযোগ্য ভূমিকা আছিল যে শ্ৰমিকসকলক যেতিয়া অত্যাচাৰ কৰা হৈছিল অসমৰ কোনো এজন সংখ্যালঘু বিধায়কে মাত মতা নাছিল আৰু প্ৰথম মাত মাতিছিল অখিল গগৈ ডাঙৰীয়াই। হিমন্তৰ চকুত হৈ শ্ৰমিকসকলক কৰা অত্যাচাৰৰ বিৰুদ্ধে প্ৰথম মাত মাতিছিল অখিল গগৈ ডাঙৰীয়াই আৰু হিমন্তৰ চকুত হৈ সেই শ্ৰমিকসকলক কৰা অত্যাচাৰৰ বিৰুদ্ধে প্ৰথমগৰাকী বিধায়ক সেয়া হৈছে অখিল গগৈ ডাঙৰীয়াই তীব্ৰ প্ৰতিবাদ কৰিছিল আৰু এজন বিধায়কে মাত মাতিছিল সেয়া হৈছে চেয়াৰমেন। তাৰ বাহিৰে কোনো এজন বিধায়কে সেই শ্ৰমিকসকলক যি অত্যাচাৰ কৰা হৈছিল তাৰ অন্যায় যি কৰা হৈছিল সেই অন্যায়ৰ বিৰুদ্ধে কোনো এটা প্ৰতিবাদ কৰা আমাৰ পৰিলক্ষিত হোৱা নাছিল। মই প্ৰশ্ন কৰিব বিচাৰিছো হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ নিচিনা নেতাক যে আপোনালোকে বিধানসভাত কি নাকত তেল দি শুই আছিল নে হিমন্তৰ বৰ ঘৰত বহি আপোনালোকে হিমন্তৰ বুঢ়া আঙুলি চুহি আছিল। আপোনালোকে সেই অখিল গগৈ ডাঙৰীয়াই যি প্ৰতিবাদ কৰিছিল সেই প্ৰতিবাদ কিয় আপোনালোকে দেখা নাপায়। যি সংখ্যালঘুসকলে বিগত স্বাধীনতাৰ পিছৰ পৰাই কংগ্ৰেছ আৰু 2006 চনৰ পিছৰ পৰা ইউডিএফক ভোট দিলে সেই সংখ্যালঘু শ্ৰমিকসকলক অত্যাচাৰ কৰা হল অথচ সেই সংখ্যালঘু শ্ৰমিকসকলৰ হৈ এজন সংখ্যালঘু নেতাই মাত নামাতিলে। সংখ্যালঘু সকলক লৈ তেওঁলোকে যি ব্লেকমেইলিঙৰ ৰাজনীতি যুগে যুগে চলাই আহিছে সেইটো সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ উপক্ৰম হৈছে। যুগ যুগ ধৰি যি সংখ্যালঘুসকলৰ ভোট লৈ কংগ্ৰেছে শাসনৰ গাদী দখল কৰিলে ইউডিএফৰ 17জন বিধায়ক হল বিভিন্ন সময়ত বিভিন্ন সমষ্টিত ইউডিএফৰ প্ৰতিনিধি ওলাল কিন্তু সেই নেতাসকলক মই প্ৰশ্ন কৰিব বিচাৰিছো সেই মন্ত্ৰীসকলৰ সংখ্যালঘু বহুতো প্ৰাক্তন মন্ত্ৰী আছে ৰকিবুল হুছেইন শুকুৰ আলী আহমেদ বা বিভিন্ন সংখ্যালঘু জাকিৰ হুছেইন সিকদাৰ তেওঁলোকৰ চৰকাৰ বিগত 15 বছৰে শাসন কৰিছে ইউডিএফৰ বহু নেতা সৃষ্টি হল কিন্তু সংখ্যালঘুসকলৰ যি জ্বলন্ত সমস্যা যি মৌলিক সমস্যা ডি ভোটাৰৰ সমস্যা তেওঁলোকে সমাধান কিয় নকৰিলে। তেওঁলোকে এনআৰচিৰ সমস্যা কিয় সমাধান নকৰিলে। তেওঁলোকে বান গৰাখহনীয়াৰ সমস্যা কিয় সমাধান নকৰিলে। নাগৰিকত্বৰ সমস্যা কিয় তেওঁলোকে সমাধান নকৰিলে। কিয় তেওঁলোকে চৰৰ মাটিৰ 1 ইঞ্চি পট্টা কংগ্ৰেছ আৰু ইউডিএফৰ নেতাসকলে দিব নোৱাৰিলে। আৰু ইউডিএফৰ নেতা হাফিজ ৰফিকুল ডাঙৰীয়াক মই প্ৰশ্ন কৰিব বিচাৰিছো তেওঁতো 3বাৰৰ বিধায়ক তেওঁৰ নেতৃত্বত অসমৰ বুকুৰ পৰা এজন ব্যক্তিৰ ডি ভোটাৰৰ নিষ্পত্তি তেখেতে নিজে হাতে বা উকিল নিয়োগ কৰি কৰাইছে নেকি মোৰ প্ৰশ্ন তেওঁৰ ওচৰত। আৰু অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে তেওঁ মন্তব্য কৰে অখিল গগৈ হৈছে এটা বাঘ এটা সিংহপুৰুষ আৰু সেই বাঘৰ বিৰুদ্ধে এই হাফিজ ৰফিকুল ইছলাম আৰু জাকিৰ হুছেইন সিকদাৰৰ নিচিনা কাগজৰ বাগে মন্তব্য দিয়াটো হাস্যকৰ আৰু তেখেতসকলক মই হুংকাৰ প্ৰদান কৰিছো যে তথ্য নাজানি মিছাৰ আশ্ৰয় লৈ আপোনালোকে ৰাজনীতি কৰিবলৈ নাহিব। অখিল গগৈ উজনি নামনি হিন্দু মুছলমানৰ ৰাজনীতি নকৰে। অখিল গগৈ ৰাজনীতি কৰে 100% মানুহক লৈ ৰাজনীতি কৰে আৰু 100% মানুহৰ লৈ উন্নয়নৰ ৰাজনীতি কৰে। 100% মানুহক লৈ হাতে হাত ধৰি সাম্প্ৰদায়িক মুক্ত এই সম্বন্ধৰ অসম গঢ়াৰ ৰাজনীতি কৰে। আৰু অখিল গগৈৰ বিৰুদ্ধে আপোনালোকে যে ইমান উঠি পৰি লাগিছে এইটোৱে প্ৰমাণ হৈছে যে আপোনালোকে ভয়ত কম্পমান হৈছে আৰু আপোনালোকে
এই হাফিজ রফিকুল ডাঙৰীয়া, জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, মীনাক্ষী ৰহমানৰ নিচিনা সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি জহাই পৰা নেতা নেত্ৰীসকলক মই প্ৰশ্ন কৰিব বিচাৰিছো, আপোনালোকৰ চকুত নিশ্চয় বেমাৰ আহিছে, আপোনালোকে যে চিকিৎসা কৰাব নোৱাৰে, আমি ৰাইজৰ দলে আপোনালোকক প্ৰয়োজন হলে নেপালত লৈ গৈ হলে চিকিৎসা কৰাম। আপোনালোকে সেই চিচিবৰগাঁও, ধেমাজি, ডিগবৈ, শদিয়া, শিৱসাগৰ এইবোৰ অঞ্চলত যে আমাৰ বিশাল জনসমাৱেশ হল, সেইবোৰ আপোনালোকে লক্ষ্য কৰা নাই নেকি? আৰু অনাগত ভৱিষ্যতে নিৰবিচ্ছিন্নভাৱে গোলাঘাট, ডিব্ৰুগড়, মৰিয়নি আদি সমষ্টিত একে লেঠাৰি উজনি অসমত আমাৰ ৰাইজৰ দলৰ জনসভা আমি অনুষ্ঠিত কৰিম। আমি কোনো সংখ্যাগুৰুক লৈ আমি ৰাজনীতি নকৰো। আমি সেই বিজেপিৰ 64% আৰু 34% লৈ ৰাজনীতি নকৰো। আমি 100% মানুহক লৈ ৰাজনীতি কৰো। গতিকে আপোনালোক সংখ্যালঘু নেতা হৈছে, কিন্তু সংখ্যালঘু অভিভাৱক হ'ব পৰা নাই। আপোনালোকক কৈছো, সেই সংখ্যালঘুৰ বহু বিধায়ক হল, বহু মন্ত্ৰী হল, সংখ্যালঘু বিধায়কৰ সমৰ্থন লৈ বহু চৰকাৰ হল। কিয় সংখ্যালঘুসকলৰ সমস্যা কিয় আজিলৈকে এটা সমাধান কৰিব নোৱাৰিলে? ডি ভোটাৰ কিয় সমাধান কৰিব নোৱাৰিলে? এনআৰচিৰ সমস্যা কিয় সমাধান কৰিব নোৱাৰিলে? চহৰ মাটিৰ পট্টা কিয় দিব নোৱাৰিলে? গৰাখহনীয়াৰ সমস্যা কিয় সমাধান কৰিব নোৱাৰিলে? আচলতে আপোনালোক সংখ্যালঘু নেতাসকল যুগে যুগে সংখ্যালঘুসকলক শোষণ কৰি আছে, সংখ্যালঘুসকলক লুণ্ঠন কৰি আছে, সংখ্যালঘুক ব্লেকমেইলিং কৰি আপোনালোকে এচি ৰুমত বহি মন্ত্ৰিত্ব চলাইছে, বিধায়ক হৈছে, লাভ বিলাসত জীৱন যাপন কৰাইছে। সংখ্যালঘুৰ কাৰণে আপোনালোকে যদি 3 মাহ চিন্তা কৰিলেহেঁতেন, এই সংখ্যালঘুৰ ডি, এনআৰচি, গৰাখহনীয়া, মাটিৰ পট্টা এইবোৰ সমস্যা নাথাকিলেহেঁতেন। গতিকে আপোনালোকে একোটা ব্যৰ্থ বিধায়ক, জাকিৰ হুছেইন সিকদাৰ, হাফিজ ৰফিকুল, এই মীনাক্ষী ৰহমানৰ নিচিনা নেত্ৰী, এইবোৰ ব্যৰ্থ একোজন নেত্ৰী। তেওঁলোকক মই কৈছো যে আপোনালোকৰ ব্যৰ্থতা লুকুৱাবৰ কাৰণে আপোনালোকে মিছাৰ আশ্ৰয় নলব। আৰু হাফিজ ৰফিকুল ডাঙৰীয়া, আপুনি হাফিজ মানুহ, আপোনাক অসমৰ প্ৰত্যেকজন মুছলমানে ধৰ্মীয়ভাৱে সন্মান কৰে, মই ব্যক্তিগতভাৱেও সন্মান কৰো। হাফিজ মানুহ হৈ বিধানসভাত গৰ্জি অখিল গগৈ শ্ৰমিকৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, আপুনি কেনেকে মিছা কথা কব পাৰে? গতিকে আপোনাৰ যদি কণ মানুহ লজ্জা শৰম থাকে, লাজ থাকে, ভৱিষ্যতে এনেকুৱা হাফিজ মানুহ হৈ, আলিম মানুহ হৈ আপুনি মিছা কথা নকব। আপোনাৰ সমষ্টিত একোটা উন্নয়ন কৰিব পৰা নাই, আপুনি কোনো ৰাস্তা বনাব পৰা নাই। আপুনি ৰাস্তা বনাব নোৱাৰি। আপুনি সমষ্টিত যেতিয়া প্ৰৱেশ কৰে, আপোনাক সৰু সৰু ছাত্ৰ সমাজে ঘেৰি ধৰি কৰে। আপুনি সেই কৰাৰকুম, যিটো আপোনাৰ অভয়পুৰী সংযোগী যিটো পথ, যিটো ৰাজ্যিক 2 নং ৰাজ্যিক উপপথ, সেই পথছোৱাত কৰাৰকুম ব্ৰিজ প্ৰতিটো খৰালিত আপুনি মনে মনে শুই থাকে। আৰু বাৰিষা আপনি ঠিক আছে, আৰু যে আপুনি গরিব দুখীয়া সেই দরিদ্র শ্রেণীর বেমার আজারের কারণে অহা টকাখিনি আপনার কর্মীক দিয়ে আপনি আত্মসাত করেছে। গতিকে এনেকুৱা ভণ্ডামি রাজনীতি কৰিব নোৱাৰে। আপোনাক সকিয়নি প্ৰদান কৰিছো যে আপোনালোকে যে ইমান দিনে সেয়া কংগ্ৰেছৰ নেতা মন্ত্ৰীয়ে হওক, সেয়া বৰ্তমানৰ বিধায়কসকলে হওক, সংখ্যালঘুসকলক লৈ যি ৰাজনীতি কৰিলে, সেয়া ৰাজনীতিৰ উৰ পৰাৰ সময় সমাগত। সংখ্যালঘুসকলে আপোনালোকক বুজি উঠিছে। আৰু আপোনালোক যে একোজন বিজেপিৰ দালাল জাকিৰ হুছেইন সিকদাৰ, সেই হাফিজ রফিকুল ডাঙৰীয়া, আপুনি কুৰাণ শৰীফ হাতত লৈ ভাবিছিল যে মই ৰাজ্যসভাত ভোট দিয়া নাই। সেই পৰিস্থিতি কিয় আহিল আপোনাৰ? কিয় কুৰাণ শৰীফ হাতত লৈ আপুনি হাফিজ মানুহ হৈ কচম খাব লাগিলে যে আপুনি ৰাজ্যসভাত ভোট দিয়া নাই? এই পৰিস্থিতি আপোনাৰ কিয় আহিল? আপোনাৰ ওপৰত আমাৰ সন্দেহ আছে, জাকিৰ হুছেইন সিকদাৰৰ প্ৰতি আমাৰ সন্দেহ আছে যে তেওঁলোকে বিজেপিৰ লগত পৰকীয়া কৰি সংখ্যালঘু সমাজক নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰিছে। সাধাৰণ টকাৰ লোভত বিজেপিৰ লগত তেওঁলোক পৰকীয়া কৰে। গতিকে সংখ্যালঘু ৰাইজে সেই পৰকীয়া কৰা কংগ্ৰেছ ইউডিএফৰ বিধায়কসকলক এতিয়া আৰু বিশ্বাসত নলয়। গতিকে আমি সেই সংখ্যাগুৰু ৰাজনীতিত বিশ্বাস নকৰো। আমি অসমত 100% মানুহক লৈ ৰাইজৰ দল ৰাজনীতি কৰিম। আৰু অখিল গগৈ সংখ্যালঘু সমাজৰ উদ্ধাৰৰ কাৰণে, সংখ্যাগুৰু সমাজৰ উদ্ধাৰৰ কাৰণে বিজেপিৰ যে অত্যাচাৰ, বিজেপিৰ যে মূল্যবৃদ্ধিৰ দাম টাঙন, বিজেপিৰ যে সাম্প্ৰদায়িকতা, বিজেপিৰ অস্তিত্ব, অসমীয়াসকলৰ যি ভাষা সংস্কৃতিক লৈ বিজেপিয়ে নীলা খেলা কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে এইবাৰ অখিল গগৈৰ নেতৃত্বত সকলো দল একত্ৰিতভাৱে এইবাৰ আমি যি যুদ্ধ ঘোষণা কৰিছো, অনাগত ভৱিষ্যতে এই যুদ্ধ আৰু তীব্ৰতৰ হ'ব। আৰু অনাগত ভৱিষ্যতে আমি 26লৈ এনেকুৱা এটা পৰ্যায়লৈ ৰাইজৰ দলত গতি কৰাম যাতে আমি 26ত চৰকাৰ গঠন কৰিব পৰা এক পৰিৱেশ আমি সৃষ্টি কৰিব পাৰো। আৰু বিজেপিৰ নিচিনা ভণ্ড চৰিত্ৰৰ সাম্প্ৰদায়িক কুখ্যাত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা বিশ্বব্যাপী এটা 2 নম্বৰী ব্যক্তিক যাতে ব্ৰহ্মপুত্ৰ বেকী নদীত উটিয়াই দিব পাৰো, তাৰ এক ব্যৱস্থা কৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ।